হাই এভৰিৱান, পোনপ্ৰথমতে মই দীপক ব্লগছ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰা নাই। আজি ভিডিঅ'টো মই আমাৰ স্কুলৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজিও বিশ্ব পৰিৱেশ দিৱস আৰু ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে। আৰু আজি আমাৰ স্কুলতো তাৰে ওপৰত চেলিব্ৰেশ্যন কৰিম। নেপাৰাকৈ বৰষুণ ধৰিছে আমাৰ স্কুলত, এয়া চাই লওক, মই দেখাই দিছোঁ পূৰা বৰষুণ হৈছে। সেইকাৰণে ময়ো ৰেইনকোট পিন্ধি আছোঁ। এয়া আমাৰ ল'ৰাখিনি পূৰা ব্যস্ত হৈ গ'ল, মানে গছ পুলি লগোৱাৰ কাৰণে জালি বান্ধি আছে। ইয়াৰ লগত মৃদুল পাটগিৰি আছে লগত। এয়া বান্ধা হ'ল না? আমি আছে বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 5 জুন। ইয়াৰ বৰ্তমান আমাৰ এতিয়া গছৰ পুলি লগাব আমাৰ গিলবাৰ্ট একাডেমি, আমাৰ মই আপোনালোকক দেখাই দি আছোঁ। আজি বিশ্ব পৰিৱেশ দিনাখন আমাৰ স্কুলত উপস্থিত হৈছে খাটুন ছাৰ, আৰু তেখেতে কি কয় আমি আহকচোন শুনো। ইয়াত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধা আৰু সন্মানৰ অধ্যক্ষ মহোদয়, লগতে মোৰ অতিকে শ্ৰদ্ধা আৰু সন্মানৰ শিক্ষাগুৰুসকল, সন্মানীয় কৰ্মচাৰীবৃন্দ আৰু লগতে অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰত্যেকলৈকে আজিৰ এই পবিত্ৰ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনালোকে মোক ইয়ালৈ মাতি আনি যিখিনি সাদৰ সম্ভাষণ জনালে, মই চিৰ কৃতজ্ঞ হৈছোঁ। ছাৰে গম পায়, গতিকে আজি মই ইয়ালৈ আহিবলৈ পোৱাটো মোৰ কাৰণে এটা সৌভাগ্য। এইটো যে গ্ৰীণ প্লেনেট, এইটো আমাৰ সেউজীয়া যিটো গ্ৰহ, যি গ্ৰহটিত আমি বাস কৰি ইয়াৰ বায়ু, পানী, গছ লতা, নদ নদী, জান জুৰি সকলোৰে যিটো এটা পৰিৱেশত আমি থাকিব লাগে, এই পৰিৱেশ যেন লাহে লাহে বিঘ্নিত হ'ব ধৰিছে। আজি লাহে লাহে যেন এই সেউজীয়া জীৱকুল ভৰ্তি থকা গ্ৰহটো যেন আজি অসুস্থ হৈ পৰিছে। এনেকুৱা এটা সময়। এইবাৰ মূল বিষয়টো হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় গম পাইছে, এইবাৰৰ বিষয়টো হৈছে যে আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ, বা আজি আমাৰ যিটো ড্ৰপ চিটুৱেশ্যন হৈছে, আজি খৰাং পীড়িত অৱস্থা হৈছে, আজি বৃষ্টি কমিছে, পৃথিৱীখনৰ যিটো আমাৰ পৰিৱেশ থাকিব লাগে, ই লাহে লাহে আমাৰ লোপ পাব ধৰিছে। ধন্যবাদ, নমস্কাৰ। গিলবাৰ্ট একাডেমীৰ প্ৰিন্সিপাল ৰাজীৱ কুমাৰ শৰ্মা ছাৰে কি কয় আমি শুনো আহকচোন। তেখেতৰ পৰিস্থিতি আছে, আমি যথেষ্ট সৌভাগ্যৱান যে তেখেতক আমি আমাৰ মাজত পাইছোঁ। তেখেতৰ ব্যস্ত কাৰ্যসূচীৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে আমাৰ একাডেমীৰ তৰফৰ পৰা আমি তেখেতক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ এই যাত্ৰা অজেয় হওক, সকলোৱে আমাৰ তেখেতৰ আদৰ্শ আমাৰ পাথেয় হওক, আমি সকলোৱে যেন তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হ'ব পাৰোঁ, এইখিনি আশা ৰাখিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মই উপস্থিত আছোঁ আমাৰ গিলবাৰ্ট একাডেমি, আৰু মোৰ ওচৰত আছে আমাৰ খাটুন ছাৰ। ছাৰ, আজি বিশ্বৰ ওপৰত দিৱসৰ ওপৰত আপুনি কি ক'ব? আজি পবিত্ৰ বিশ্ব পৰিৱেশ দিৱস, আৰু এই পবিত্ৰ বিশ্ব পৰিৱেশ দিৱসত মই এটাই আহ্বান ৰাখিম সমগ্ৰ বিশ্বৰ জনসাধাৰণক, যে অন্ততঃ আজি আপুনি এজোপা গছপুলি সযতনে ৰোপণ কৰক, আৰু গছ ৰোপণ কৰিলেই নহ'ব, তাক সংৰক্ষণ সহকাৰে ৰোপণ কৰি ডাঙৰ গছ হ'বলৈ দিয়ক। কাৰণ এয়া প্ৰকৃতিৰ প্ৰত্যাহ্বান। আজি আমি গম পাইছোঁ যে গ্ল'বেল ৱাৰ্মিঙে আমাক ত্ৰাসিত কৰিছে, তাৰ পৰা মুক্তি পাবৰ কাৰণে আমি গছে আমাৰ উপায় আছে। গতিকে গছ অবিহনে কিন্তু আমি কেতিয়াও নাবাচোঁ। গতিকে জীৱকুল বৰ্তাৰ কাৰণে আমি আজি এটা সুন্দৰ দিনত প্ৰত্যেকে সংৰক্ষণ সহকাৰে গছ ৰোপণ কৰোঁ আহক। আপোনাক অশেষ ধন্যবাদ। বিশ্ব পৰিৱেশ দিৱস দিনাখন আমাৰ ছাত্ৰ এজনে খাটুন ছাৰক এটা গিফ্ট প্ৰদান কৰিছে, নিজৰ হাতেদি ড্ৰয়িং বনাইছে এনভাইৰনমেণ্টৰ ওপৰত। এয়া চাওক, মই আপোনালোকক দেখাই দিছোঁ। আৰু বহুত ছাত্ৰ ছাত্ৰীও বনাইছে, ময়ুক্ত তালুকদাৰে বনাই আমাৰ ছাৰক প্ৰদান কৰিছে। ষ্টুডেণ্টখিনি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত
ধুনীয়া ধুনীয়া ফটো আৰ্ট কৰিছে আৰু আমাৰ খাটনীয়া ছাৰক গিফ্ট দিছে চাওক মই আপোনালোকক গোটেই দেখাই দি আছোঁ চাওক চাই লওক মই দেখাই দি আছোঁ আপোনালোকক মই প্ৰস্তুত গিলবাৰ্ট একাডেমি আৰু আমাৰ গিলবাৰ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীহঁতে ধুনীয়াকৈ এনেকৈ গছৰ ড্ৰয়িং বনাইছে ধুনীয়া সজাই পৰাই লৈছে চাই লওক ইয়াতে লিখা যায় উই উইল এক্সিট ইফ অনলি ট্ৰিজ আৰ দিয়াৰ একদম ধুনীয়াকৈ বনাইছে একদম মিনিংফুল মানে ফটোটোত দেখিলেই গম পায় বহুত মিনিংফুল আছে কথা বহুত ধুনীয়া ধুনীয়া কথা ইয়াত লিখি দিছে বি এ পাৰ্ট অফ দ্য চলিউশ্যন নট পলিউশ্যন আৰু ইয়াতে আছে ষ্টপ এনিমেল টোটেলি এণ্ড ডিফৰেষ্টেশ্যন আৰু ছেভ ইনভাইৰমেণ্ট এণ্ড ছেভ লাইফ এনেকৈ লিখা আছে ধুনীয়াকৈ লিখি দিছে আৰু এইখিনিও আছে তাৰপিছত মই আপোনালোকক দেখাইছোঁ এইটো হেপ্পী এনভাইৰমেণ্ট ডে ছেভ ৱাটাৰ ছেভ ইলেক্ট্ৰিচিটি ছে ন' প্লাষ্টিক ষ্টপ পলিউশ্যন ৰিচাইকেল ৰিডিউচ এই এনেকৈ ধুনীয়াকৈ লিখিছে এয়া মই আপোনালোকক দেখাই দিয়া চাওক বহুত ধুনীয়া 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 কথাও লিখি দিছে ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীহঁতে এয়া চাওক মই আপোনালোকক দেখাই দিছোঁ এয়া চাওক উপস্থিত আছোঁ গিলবাৰ্ট একাডেমি আৰু মোৰ ছাত্ৰ হয় আৰু আজি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত তুমি কি ক'ব বিচাৰিছা বিশ্ব পৰিৱেশ দিৱস আমাৰ কাৰণে বহুত দৰকাৰী হয় হয় এতিয়া সময়ত পলিউশ্যনটো বাঢ়ি গৈছে আমি বেছিকৈ তুলসী বা নিম এনেকুৱা গছ ৰুব লাগে তুলসীটো চাইণ্টিফিক নাম অকিনাম টেনিফ্লৰাম এইটো তাৰ নেচাৰেল এয়াৰ পিউৰিফায়াৰ মানে এইটো মানে আমাৰ কাৰণে ভাল তুলসী প্লাছ নিম পাঠশালা নিম নগৰী হৈ পৰিছে নিম আমি ৰোপণ কৰিব লাগে হয় বিৰাট ভাল কথা কৈছা তুমি এই যে বিশ্ব পৰিৱেশ দিৱস এইটো আমি আজিয়ে পালন কৰিব লাগে বুলি কথা নাই আমি পাৰিলে গছ ৰুব লাগে গছ আমি পাৰিলে সদায় ৰুবৰ কাৰণে চেষ্টা কৰিব লাগে আজি অকল নহয় এয়া আমাৰ স্কুলত এতিয়া আৰ্টিফিচিয়েল বনাইছে তুলসী ধন্যবাদ তোমাক মই গিলবাৰ্ট একাডেমিত উপস্থিত আছোঁ আৰু এয়া মোৰ যিখিনি দেখিছে আপোনালোকে ষ্টুডেণ্ট আৰু মই প্ৰান্তিক সমল মেধি সুধিব বিচাৰিছোঁ আজি বিশ্ব পৰিৱেশ দিৱস আজি বিশ্ব পৰিৱেশ দিৱস আমি কি কৰিব লাগিব আমাৰ কাৰণে বিশ্ব পৰিৱেশ দিৱসটো আমি গছপুলি ৰুব লাগে আৰু গছপুলি ৰুলে আমাৰ এনভাইৰনমেণ্টটো ভাল হয় আৰু গছপুলিৰ পৰা আমি ফল ফুল এইবিলাক পাওঁ পোৱা যায় হয় না ধন্যবাদ আমাৰ ছাত্ৰ এজনে ধুনীয়া এইটো ড্ৰয়িং বনাই দেখাইছে আজি বিশ্ব পৰিৱেশ দিনাখন এই ড্ৰয়িংটোত বহুত মিনিংফুল কথা আছে ইয়াতে আমাৰ টিচাৰখিনিও গছপুলি লগাই আছে মই আপোনালোকক যাই দেখাই দি আছোঁ গছপুলি লগাই আছে চাওক গোটেই টিচাৰখিনি আছে এয়া চাওক এয়া গছপুলি লগাইছে নিমৰ পুলি লগাইছে চাওক মই দেখাই দিছোঁ আপোনালোকক চাওক আমাৰ মিছৰ ওপৰত আছে চাওক পিংকু মিছে বৰ্তমান গছৰ পুলিত পানী দি আছে সেয়া দিশক আৰু বিশ্ব পৰিৱেশ দিৱসত আমাৰ গিলবাৰ্টত আমি গছৰ পুলি লগাইছোঁ এয়া চাই লওক আৰু লগত মোৰ লগত উপস্থিত আছে আমাৰ তপন ছাৰ কি ক'ব আপুনি আজি আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ এই পৃথিৱীখন সুন্দৰ কৰি ৰাখিবৰ বাবে আমি গছ ৰোপণ কৰিছোঁ স্কুল কেম্পাছৰ ভিতৰতে আমি ৰোপণ কৰিছোঁ আৰু লগতে আমি আমাৰ দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ আমি এতিয়া অনুৰোধ ৰাখিছোঁ প্ৰতিজন ব্যক্তিয়ে যাতে এডাল গছ ৰুই আমাৰ ভৱিষ্যত প্ৰজন্মটো ৰক্ষা কৰে লগতে গছে আমাক প্ৰাকৃতিক পৰিৱেশটো সুন্দৰ কৰি ৰাখে গছ অবিহনে আমি জীয়াই থাকিব নোৱাৰিম গছ আমি ৰোপণ কৰিবই লাগিব এইটো আমি আমাৰ কৰ্তব্য বুলি ভাবি যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই ভাল হয় দেশখন আগুৱাই লৈ যাব পাৰে আমাৰ এই যে পৃথিৱীখন সুন্দৰ হৈ থাকে তাৰে কামনাৰে সকলোলৈ আমাৰ আজি গিলবাৰ্ট একাডেমীৰ তৰফৰ পৰা এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আজি বিশ্ব পৰিৱেশ দিৱস আমাৰ গিলবাৰ্ট একাডেমীত আমি ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিলোঁ আৰু বেকচাইডে আপোনালোকে কিজানি দেখিছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় অসম বন্দে মাতৰম